ফিন একাডেমিলৈ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি আমি এনালাইচিছ কৰিম অহাকালি মানে আপোনাৰ 23 জানুৱাৰীৰ কাৰণে। আজি যোৱাকালি ভলিডিটি মাৰ্কেট হোৱাৰ পিছত আজি অলপমান কি হৈছে, ৰখিছে মাৰ্কেট, আৰু লগতে HDFC বেংকৰ ৰিজাল্ট আহিছিল কাৰণে মাৰ্কেট তলৰ পৰা ৰিভাৰ্চেল লৈছে। কিন্তু মাৰ্কেটখন এতিয়া কি হয়, যেনেকুৱা অৱস্থাত আছে, কোনফালে গতি কৰে ক'ব নোৱাৰি। 23,000 এটা হৈছে ক্ৰুচিয়েল লেভেল, সেইটো আজিও ব্ৰেক কৰিছিল আৰু ৰিভাৰ্চেল লৈছে। গতিকে মাৰ্কেটখন অহাকালি যিহেতু এক্সপাইৰী হয়, গতিকে আমি একো পজিশ্যন লৈ নাযাওঁ। আৰু মিড কেপ অলৰেডি অভাৰচল পজিশ্যনত আছেই। গতিকে বস্তুটো কি হৈ আছে এতিয়া, মিড কেপত আকৌ এদিন তলত পৰিব পাৰে, কালি চেল অফ আহিব পাৰে মিড কেপত। তাৰপিছত বোধহয় আমি বাইং কৰিম এৰাউণ্ড 11,550 মান পালে। 550 মান পালে অলপ এটা ভাল এটা ডিচেণ্ট কাৰেকশ্যনো হৈ যায়। চ' এইটো এটা কৰিব পাৰি, কিন্তু নিফটিত এতিয়া ট্ৰেড লোৱাটো ভুল হ'ব, অপশ্যনতো নলওঁৱে। আৰু এটা বস্তু কি হৈ আছে মাৰ্কেটত, ৰিটেইলাৰৰ পজিশ্যনবোৰ অলৰেডি ডাউন, পৰ্টফলিঅ'বোৰ অলৰেডি ডাউন হৈ গৈ আছে। চ' তাৰ ফলত কি হ'ব, চেল অফ এটা আহিব, পেনিক যিটো চেল অফ আহিব সেইটো এতিয়ালৈকে অহা নাই। এদিন এনেকুৱা হ'ব মিড কেপ 4-5% তলত পৰিব পৰা অৱস্থাটো আছে। সেইটো যেতিয়া ৰিজাল্ট বেয়া আহিব তেতিয়া হয়। আৰু এতিয়াতো নিফটিত বেছি কাৰেকশ্যন অহা নাই, কিন্তু মিড কেপতে বেছি কাৰেকশ্যন দিছে। চ' মই এটা কথাই কৈ আছিলোঁ যে এই লাষ্ট 2 মাহ আমি যিমানখিনি পজিশ্যন বনাইছোঁ চব লাষ্ট কেপত বনোৱা আছে। ICICI সৰুবোৰত বনোৱা নাই, এক্সেপ্ট AB কেপিটেল। কিন্তু এটাই ভাল হৈছে যে HDFC বেংকৰ ৰিজাল্ট বেয়া অহা নাই। মই তাকে কৈ আছোঁ যে এইটো পৰিস্থিতিত মাৰ্কেট যেতিয়া ইকনমি ডাউনফল আহে, তেনেহ'লে সদায় টপ মষ্ট কোম্পানীবিলাকতহে পজিশ্যন বনাব লাগে। কাৰণ আমি ট্ৰেডাৰ্ছ হয়, তো আমাৰ পজিশ্যন থাকেই। কিন্তু যোনে মিড কেপত পজিশ্যন বনাইছিল এই 2 মাহ, তেওঁলোকৰ বেয়াকৈ লছ হৈছে। আমি কি কৰিলোঁ, আমি এই 2 মাহে লাৰ্জ কেপত ৰৈ গ'লোঁ, বিশেষকৈ বেংক তলত আহিছে হয়, কিন্তু আমাৰ পৰ্টফলিঅ' ইমান হিট হোৱা নাই। ৰিকভাৰী কৰি লৈ ল'ম, যেনেকৈ কোটাক বেংকৰো আহিছে সেইবোৰ। তো এতিয়া পজিশ্যন এনেকুৱা যে আপোনালোকে টপ কোম্পানীবোৰত পজিশ্যন বনোৱাতে বেছি বেটাৰ। মিড কেপত আহিব, যেতিয়া এবাৰ আমি ইয়াৰ পৰা আৰু 5-6% যদি তলত পাই যাওঁ, তেনেহ'লে যেতিয়া এক্সট্ৰিম পেনিক আহে তেতিয়া আমি পজিশ্যনবোৰ বনাম। এতিয়া জাষ্ট কি হৈ আছে, জাষ্ট কেপিটেল প্ৰটেকশ্যনত হৈ আছে। এতিয়া অহাকালি কি হ'ব পাৰে, অহাকালি চাওক, অহাকালি 2টা বস্তু আছে। HUL ৰ ৰিজাল্ট আছে। HUL ৰ ৰিজাল্ট মানে গোটেই ইণ্ডিয়াৰ ইকনমিৰ মানে প্ৰায় আচল ইণ্ডিকেটৰটোৱে হৈছে HUL। মানে HUL মানে হিন্দুস্তান ইউনিলিভাৰ। যদি তেওঁলোকৰ কমেণ্ট্ৰি যদি বেয়া আহে, কালি 23,000 ব্ৰেক কৰোঁতে টাইমে নালাগিব। আৰু তেওঁলোকে কয় যদি যে ইকনমি ডাউন হৈ আছে যদিও আমি অলপমান গ্ৰীণ শ্বুট দেখা পাই আছোঁ, তেতিয়া কি হ'ব, মাৰ্কেট FMCG ছেক্টৰ এটলিষ্ট কালি ডাঙৰ এটা ৰেলী আহিব পাৰে। আৰু তাৰ লগতে যিবোৰ ডাঙৰ বেংক আছে, যেনেকৈ কোটাক বেংক, HDFC বেংক, ইহঁতৰ ৰিজাল্ট কিন্তু বেয়া অহা নাই। মই মানে চাব গ'লে ৰিজাল্ট বেয়া অহা নাই তেওঁলোকৰ। চ' গোটেইখিনি HUL ৰ ওপৰতে আছে। ইয়াৰ পিছত হৈছে মিড কেপত অলপমান ৰিকভাৰী ল'ব ধৰিছে, যদি এইটো শ্বৰ্ট কাভাৰিঙে হ'ব, বেছি মানে ভিতৰত গৈ পেলাই লাভ নাই। এইখন মাৰ্কেট কেৱল শ্বৰ্ট কাভাৰিঙৰ চাহাৰতহে ওপৰত গৈ আছে, এনেই ৰিয়েল বাইং অহা নাই। নেক্সট হৈছে কি, অপশ্যন চেইন নাচাওঁ এতিয়া, অপশ্যন চেইন চবফালে কল ৰাইটিঙে আছে। সেইখিনিয়ে, থেংক ইউ।